মন গাবিলাক একেবাৰে ভাল নলগা হ'ল কিয় জানেনে? বিহুটো আহিলে, বিহুটো বা প্ৰথমৰ কেইদিন উলহ মালহেৰে পাৰ হ'ল খুব সুন্দৰকৈ, ইঘৰত গৈ সিঘৰত গৈ বিহু খায়। এতিয়া কি হৈছে, প্ৰগ্ৰেমবিলাক আহিছে, এই বতৰটোৱে বাৰু মানুহবিলাকক অকণমান প্ৰগ্ৰেম চাবলৈ ঠিক কৰি দিলে কি হয়, একদম যাব প্ৰগ্ৰেম চাবলৈ, গৈ পেলাই সি জেগাটো পায় কি নাপায়, বৰষুণ যাক ধম 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 ধমকৈ আহিব, দৌৰ গোটেইখন আকৌ লৰাই চৰাই কেনেকুৱা দৌৰিবলগীয়া অৱস্থা হয়। আৰু বৰষুণ দিলে জানেই নহয়, মই সেইদিনাখন প্ৰগ্ৰেম চাবলৈ গৈছিলোঁ, বৰষুণত তিতি মোৰ মাতটো চাগে শুনি গম পাইছে। অকণমান বৰষুণত তিতাৰ কাৰণে মাতটো ভাগিলে, চৰ্দি লাগিলে, ডিঙি বিষ, মানে ক'বলৈ বাকী নাই আৰু। আজি আমাৰ ঘৰত খুব সুন্দৰকৈ মানে ছিংগুল চাদৰ এখন উলিওৱা হৈছে। বিশেষ মানুহ বুলি ক'ব লাগিব, মোৰ মাৰ ভাগৰ। মাৰ পচন্দটো কেনেকুৱা আপোনালোকে জনাবচোন। নিজে পচন্দ কৰি ডিজাইনটো দিছে দেই, তেওঁ যি টি কাপোৰ পচন্দো নকৰে, খুব সুন্দৰকৈ ডিজাইনটো দিছে। চাদৰখন মই ইমান ভাল লাগিব বুলি ভবা নাছিলোঁ। চাদৰখন ওলোৱাৰ পিছত মই নিজে আচৰিত চাদৰখন দেখি। ব'লকচোন আপোনালোককো অকণমান দেখুৱাওঁ, কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাবচোন দেই। কমেণ্ট এটা কৰিলে ভাল লাগে। আৰু ফলোৱাৰ্ছবিলাক কমি গৈছে মোৰ ভাগৰ, কি কাৰণে আনফল' মাৰিছে নাজানো, ভিডিঅ' চিডিঅ' দিয়া নাই সেইকাৰণে আনফল' মাৰিছে চাগে। নিজৰ চইচ, সেইটো নিজৰ ব্যক্তিগত কথা। ভাল লাগিলে কোনোবাই কাৰোবাক ফ'ল' কৰিব, কোনোবাই কাৰোবাক আনফল' মাৰি দিব, সেইটোৰ লগত কথা নাই বাৰু। তথাপিতো যিসকলে ছাপোৰ্ট কৰোঁ বুলি ভাবি আছে তেনেহ'লে তেওঁলোকে নিশ্চয় ফ'ল' কৰিব বুলি আশাবাদী। আৰু ময়ো তেনেকৈ আপোনালোকক সহায় কৰি যাম। ফেচবুকত মানে সহায় কৰিবই পৰা নাই, কামত বিজি হৈ থাকিলে মানে মোবাইলটো খন্তেক লোৱা হয়। যিকেইটা ওপৰতে মানে ভিডিঅ' আৰু পষ্টবিলাক পাওঁ তেওঁলোকক নিশ্চয় এটা এটা কমেণ্ট কৰিবলৈ চেষ্টা কৰোঁ। আৰু ব'লকচোন দেখুৱাওঁ চাদৰখন কেনেকুৱা লাগিছে। কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব দেই। চাদৰখন গুণাই কাম কৰা হৈছে, বিচনী ফুলৰ হয়। আগটো এনেদৰে পুলি মাৰি দিয়া হৈছে, খুব সুন্দৰ লাগিছে। মুঠতে ছিংগল মেখেলাৰ লগত পিন্ধিবলৈ ইমানেই ধুনীয়া লাগিব চাদৰখন, মানে সকলো মানুহে পিন্ধিলে এনেই শুৱনি কৰি পেলাব মানুহগৰাকীক দেই। কোনো কম বয়সীয়ালৰ লগত কথা নাই, এই চাদৰখন সকলোৱে পৰিধান কৰিব পাৰিব। মই ফুলটো ধুনীয়াকৈ দেখুৱাই দিছোঁ আপোনালোকক। এইটো বিচনী ঘাই হয় আৰু মাজৰ বুটাখিনি চাওকচোন, ইমান সুন্দৰকৈ ঘনকৈ মাৰি দিয়া হৈছে। খুব সুন্দৰ লাগিছে চাদৰখন, মানে কিবা এটা মৰম লাগিছে। মায়ে যেতিয়া চাদৰখন পাব খুব সুখী হ'ব, ভাল লাগে। ঘৰৰ মানুহবিলাকৰ বস্তুবিলাক পোৱাৰ পিছত সুখী হ'লে মানে এনেই কিবা এটা ভাল লাগে। তেনে বুলি এনেই দিয়া নাই আকৌ দেই, মোক চাদৰখনৰ পইচা দিছে। যিহেতুকে বিজনেছ এটা কৰি আছোঁ, ঘৰৰ মানুহবিলাকে জানে যথেষ্ট টকাৰ প্ৰয়োজন, সেইকাৰণে পইচা দিয়ে লৈছে। এইখন চাওকচোন, খুব সুন্দৰ, মানে বেলেগ মৰম লাগিছে। আৰু কোনোবাই লওঁ বুলি ক'লে আপোনালোকে ছিংগুল চাদৰ অৰ্ডাৰ দি ল'ব পাৰিব দেই। যদি আপোনালোকে ছিংগুল চাদৰখন লওঁ বুলি ভাবে তেনেহ'লে 3500 টকা পৰিব আপোনালোকৰ এখন ছিংগুল চাদৰত। জানেই চাদৰবিলাকৰ ৰেট কি চলি আছে, 3500 টকা পৰিবই আপোনালোকৰ, তাতকৈ কম নহ'ব চাদৰবিলাকৰ। চাওক খুব আহল বহল দীঘল হয়। মই পিছত গাত মেৰিয়াই পেলাই দেখাম। এতিয়া বিশেষকৈ কেমেৰামেন নাই দেই, কেমেৰামেন নোহোৱাৰ কাৰণে মানে ভিডিঅ'বিলাক কৰিবলৈ নিজেই মোবাইল ধৰি ভিডিঅ'বোৰ কৰিবলগীয়া হয়। কোনো ধৰি দিয়া মানুহ নাই মানে ল'ৰা স্কুল গ'ল, সি কেতিয়াবা অকণমান ধৰি দিয়ে, তথাপিতো গালি শুনে বহুত। জানেই কেমেৰামেনবিলাকে কিমান গালি শুনে, সেইটো কাৰণে প্ৰায় ল'ৰাক নিদিওঁৱে, মই ষ্টেণ্ডতে লগাওঁ। পৰাপক্ষত নোৱাৰাখিনি এনেকৈ কৰোঁ আৰু নিজে থুলমূলকৈ। কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব দেই চাদৰখন।